মই জীৱনত প্ৰথমবাৰৰ কাৰণে নিজৰ কাৰণে নিজে ভোট বিচাৰিছোঁ। মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা 2021 চনত যেতিয়া ইলেকশ্যন হৈছিলে তেতিয়া মই যেহেতু নিৰ্বাচনত নাছিলোঁ, গতিকে 2021 চনৰ পৰিৱেশ সম্পৰ্কে মই অৱগত নহয়। তেতিয়া বেছিকেলি গোটেই অসমৰ পৰা বিভিন্ন সচেতন মানুহ আহি, লেখক, বুদ্ধিজীৱী, সচেতন মানুহ, অসমক ভাল পোৱা মানুহ, দেশক ভাল পোৱা মানুহবিলাক আহি মোৰ কাৰণে প্ৰচাৰ অভিযান চলাইছিলে। যদি মই ৰাজনৈতিক ভাষাত ক'বলৈ যাওঁ, যুদ্ধৰ ভাষাত, ইলেকশ্যনটোক যুদ্ধ বুলি কয়, যুদ্ধৰ ভাষাত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এইটোক যোৱাবাৰ যুদ্ধখন 21ৰ যুদ্ধখন আছিলে মিলিচিয়াৰ দ্বাৰা কৰা যুদ্ধ। আৰু এইবাৰৰ যুদ্ধখন হ'ল স্থায়ী সৈন্য নিজৰ অঞ্চলত নিজে বহি লৈ স্থায়ী সৈন্য নিজৰ ৰাইজে ভোট বিচৰাৰ যুদ্ধ। গতিকে যোৱাবাৰৰ নিৰ্বাচন আৰু এইবাৰৰ নিৰ্বাচনৰ মাজত এটা আকাশ পাতাল পাৰ্থক্য আছে। 1 নম্বৰ। 2 নম্বৰ, যোৱাবাৰৰ নিৰ্বাচনত আমি ৰাইজৰ দল অকলশৰীয়া আছিলোঁ। এইবাৰৰ নিৰ্বাচনত আমাৰ লগত কংগ্ৰেছ দল আছে, আমাৰ লগত জাতীয় পৰিষদ আছে আৰু আমাৰ লগত বামপন্থী দলকেইটাও আছে। গতিকে যোৱাবাৰ নিৰ্বাচন আৰু এইবাৰৰ নিৰ্বাচনৰ পাৰ্থক্যটো ইমান বেছি পাৰ্থক্য আছে যে দুইটা নিৰ্বাচনক তুলনা কৰাটো প্ৰায় অসম্ভৱ। তৃতীয় বস্তুটো হ'ল, যোৱাবাৰ নিৰ্বাচনত মোক দূৰৰ পৰা মানুহে কল্পনা কৰি লোৱা মানুহজনৰ কথা ভাবি ভোট দিছিলে। এইবাৰ নিৰ্বাচনত মোক আচল বাস্তৱ মানুহজনক লগ পাই ভোট দিব। গতিকে এই দুইটা নিৰ্বাচন, 2021 চনৰ নিৰ্বাচন আৰু 2026 চনৰ নিৰ্বাচন, সেইকাৰণে দুটা পৃথক নিৰ্বাচন। আৰু মই ভাবোঁ যে সেইকাৰণে দুইটা নিৰ্বাচনৰ চৰিত্ৰ বেলেগ হ'ব, দুইটা নিৰ্বাচনৰ ভোটাৰৰ আৱেগ অনুভূতি বেলেগ হ'ব। আৰু সেইকাৰণে এই মুহূৰ্তত যোৱাবাৰ নিৰ্বাচনৰ লগত এইবাৰৰ নিৰ্বাচনটোক মই তুলনা কৰাটো মোৰ পক্ষে কেতিয়াও সম্ভৱপৰ নহয়। 1 মিনিট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।